ইলেকশ্যন প্ৰক্ৰিয়া অবিয়াছলি টান হ'ব আৰু কঠিন হ'ব। কোনো ক্ষেত্ৰতে টান প্ৰশ্ন আহিলেও হিলাব নোৱাৰে আপোনাক মাৰ্কৰ। কি এটা নহয় এটা ভাল টপিক এটা লৈ আহিছে সেইদিনা মনত ৰাখিব। আজি বিশেষকৈ মোৰ হাতত দুখন বিশেষকৈ পেপাৰ আছে। এই দুখন পেপাৰ APSC পেপাৰ হয়। গতিকে APSC পেপাৰখনে আপোনাৰ ADRE লগতে অসম পুলিচৰ কেণ্ডিডেটসকলক যথেষ্ট উপকৃত কৰিব। গতিকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব। আগতে আজি খুব ইম্পৰ্টেণ্ট এটা ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। গতিকে অনুৰোধ কৰিছোঁ যদিহে ভিডিঅ'টো পৰা উপকৃত হৈছে প্লিজ ভিডিঅ'টো বন্ধুসকলে শ্বেয়াৰ কৰিব। মনত ৰাখিব যদি উপকৃত হৈছে। কথা হ'ল ইয়াত APSC দুখন পেপাৰ আনিছোঁ। এই দুখন পেপাৰ আমাৰ অলপ দিনৰ আগতে যি হৈ গৈছে পৰীক্ষা, সেই অলপ দিনৰ আগতে হৈ যোৱা পৰীক্ষাৰ পেটাৰ্ণটো কেনেকুৱা আহিছে, কি প্ৰশ্ন আহিছে, কেনেকুৱা চিলেবাছ ফ'ল' কৰিছে, মই তাৰে কেইটামান খুব ইম্পৰ্টেণ্ট চিলেবাছ দিবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। গতিকে কথা হ'ল যে আপোনাৰ বাবে APSC চিলেবাছখন বা APSC পেপাৰখন অতি প্ৰয়োজন, কাৰণ এইবাৰ APSC লেভেলৰ দৰেই পৰীক্ষা অনুমানিক হ'বলৈ গৈ আছে ADRE বা অসম পুলিচৰ পৰীক্ষাত। গতিকে কিয় আমি জানিব পৰা মতে বা শুনা মতে 20 লাখ প্লাছ কেণ্ডিডেটে আবেদন কৰিছে। পোষ্ট নিশ্চয় হাজাৰৰ ঘৰত আছে। গতিকে সেই হাজাৰৰ ঘৰত যেতিয়া পোষ্ট থাকিব চিলেকশ্যন প্ৰক্ৰিয়া অবিয়াছলি টান হ'ব আৰু কঠিন হ'ব। কাট অফ নিশ্চয় বাঢ়ি যাব। গতিকে সেই কাট অফ যেতিয়া বাঢ়ি যাব মাৰ্কছটো বাঢ়ি যাব। গতিকে সেইমতে আপোনাৰ কুৱেশ্যন পেপাৰখন অতি টান আহিব। 2-1 প্ৰশ্ন উজু আহিব, কিন্তু তাৰ পৰিৱৰ্তে যথেষ্টখিনি টান প্ৰশ্ন আহিব। সেইবাবে মই ভাবিলোঁ যে মোৰ হাতত যদি APSC দুখন ৰিচেণ্টলি হৈ যোৱা পৰীক্ষাৰ এভেইলেবল আছে পেপাৰ, এই পেপাৰকেইখনত মই কিয়নো আপোনাক এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ। গতিকে উদ্দেশ্য এইটোৱে, আপোনালোকে এই APSC ছিষ্টেমৰ যোগেদি আপুনি বুজি পাব যে কেনেকুৱা পেটাৰ্ণৰ পৰীক্ষা আহিছে। যদি এই ষ্টেজত যদি আপুনি পঢ়িবলৈ চেষ্টা কৰে, এই ছিষ্টেমত যদি ফ'ল' কৰি পঢ়িবলৈ চেষ্টা কৰে, আপোনাৰ কোনো ক্ষেত্ৰতে টান প্ৰশ্ন আহিলেও হিলাব নোৱাৰে, আপোনাক মাৰ্কৰ ক্ষেত্ৰত ডাউন দিব নোৱাৰে। গতিকে কথা হ'ল যে এই পেপাৰকেইখনত কি পইণ্ট আহিছে, কোনবোৰ চিলেবাছ ফ'ল' কৰিছে, মই আপোনাক জাষ্ট কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট লৈ আহিছোঁ। গতিকে টপিক কেইটা লৈ আহিছোঁ, কি টপিক আপুনি পঢ়িব লাগিব আৰু কোনবোৰ টপিক আপুনি এতিয়াৰ পৰা চিৰিয়াছলি ল'ব লাগিব। গতিকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু লগতে APSC বুলি এনে নহয় যে অকল APSC কাৰণে, চবৰে কাৰণে ADRE হওক, অসম পুলিচ হওক, আৰু যিখিনি ৰিচেণ্টলি APSC কাৰণে প্ৰস্তুতি চলাই আছে নতুনকৈ আহিবলগীয়া পৰীক্ষাৰ বাবে, তেখেতলোকৰ ভিডিঅ'টো শেষলৈকে চাব, কাৰণ খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰা হৈছে এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে কথা হ'ল যে APSC দুখন পেপাৰ ইতিমধ্যে গম পায়। গতিকে সেই দুখন পেপাৰ মই কমপ্লিট এনালাইচিছ কৰি আপোনালোকলৈ আগতে এখন সৰু টপিক লৈ আহিছোঁ, কি টপিক আপুনি গুৰুত্ব দিব লাগিব। মোৰ হাতত এইখিনি টপিক আছে, আপোনাক মই A to Z ইনফৰমেশ্যন দিম। গতিকে কথা হ'ল APSC CC যি আমাৰ কম্বাইণ্ড কম্পিটিটিভ এক্সাম হৈছিলে 2024 ইতিমধ্যে হৈ গৈছে, তাৰ বাবে খুব ইম্পৰ্টেণ্ট মই টপিক কেইটামান উলিয়াই আনিছোঁ। প্ৰথম টপিক হৈছে সেয়া হৈছে ভাৰতীয় সংবিধান। গতিকে ভাৰতীয় যিখন আমাৰ সংবিধান আছে, ভাৰতৰ যিখন সংবিধান আছে, সংবিধানৰ প্ৰতিটো পাৰ্ট আৰ্টিকুল যিখিনি অনুচ্ছেদ সেইখিনি আপুনি বিতংকৈ জানি থ'ব, কাৰণ সেইখিনি আপুনি এবাৰ দেখিবলৈ পাব পাৰে। নেক্সট হৈছে কাৰেণ্ট এফেয়াৰ্ছ। কাৰেণ্ট এফেয়াৰ্ছ বুলি ক'লে ৰিচেণ্টলি আপুনি আজি তাৰিখলৈকে যিখিনি তথ্য লাভ কৰিছে, আন নালাগে যিদিনা ADRE পৰীক্ষা হ'ব, আছাম পুলিচ এক্সাম অনুষ্ঠিত হ'ব, সেই দিনাখনিলৈকে বা সেই সপ্তাহটোলৈকে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ আপুনি ক্লিয়াৰ কৰি কালেক্ট কৰিব লাগিব। সেয়া ইউটিউব চেনেলৰ হওক বা নিউজ চেনেলৰ পৰা হওক, আপুনি সুন্দৰকৈ কালেক্ট কৰিব লাগিব। এনে নহয় যে মই কৈছোঁ ইউটিউব চেনেলৰ পৰা চাব লাগিব। মই ইউটিউব চেনেল কাকো মেনশ্যন কৰা নাই বা ইউটিউব চেনেলৰ কাৰো নাম মেনশ্যন কৰা নাই, কাৰণ কণ্ট্ৰভাৰ্চি নহ'ব ভাবিছোঁ। কথা হ'ল কাৰেণ্ট এফেয়াৰ্ছ পালে। নেক্সট হ'ল আঁচনি, যিখিনি আমাৰ নতুনকৈ ৰিচেণ্টলি গভৰ্ণমেণ্ট চৰকাৰে আঁচনি আনিছে, গভৰ্ণমেণ্টে আঁচনি আনিছে, কিছুমান পুৰণি আঁচনি বিল আহিছে, সেইখিনি মনত ৰাখিব। গতিকে ৰিচেণ্টলি APSCত কি আহিছে, নতুন আঁচনি কিছুমানৰ নাম আহিছে, অমৃত বৃক্ষ, তেনেকুৱা বিশেষ কিছুমান নাম আহিছে, আঁচনি আহিছে পৰীক্ষাত, সেইটো মনত ৰাখিব। মুখ্যমন্ত্ৰী আঁচনি, সেইখিনি আপোনাৰ মনত ৰাখিব। নেক্সট আহিলে সেয়া হৈছে ভূগোল। ভূগোলৰ প্ৰতিটো পাৰ্ট মনত ৰখাৰ উপৰিও আপুনি গুৰুত্ব দিব নেশ্যনেল পাৰ্ক আৰু অভয়াৰণ্য। গতিকে নেশ্যনেল পাৰ্ক ক'ত আছে, কোনখন অভয়াৰণ্য কিমান মাটি আগুৰি আছে, ক'ত কোনখন ডিষ্ট্ৰিক্টত আছে, অভয়াৰণ্যত কিবা প্ৰাচীন বস্তু আছে নেকি, ঐতিহাসিক বস্তু আছে নেকি, হিষ্ট্ৰিকেল বস্তু আছে নেকি, সেইখিনিৰ ওপৰত গুৰুত্ব দিব। নেক্সট হৈছে টেম্পল, মন্দিৰ। গতিকে আপোনাৰ মন্দিৰ, গীৰ্জা, মছজিদ ক'ত আছে সেইখিনি ভালদৰে কালেক্ট কৰিব, যিখিনি পপুলাৰ হয় আৰু লগতে যিখিনি আমাৰ হিষ্ট্ৰিকেল পাৰ্টৰ হয় সেইখিনি মনত ৰাখিব। আৰু কাৰেণ্ট এফেয়াৰ্ছ হিচাপে কিবা মন্দিৰ ভালকৈ বনাই আছে নেকি অসম চৰকাৰৰ ফালৰ পৰা, সেইখিনিৰ ওপৰত গুৰুত্ব ৰাখিব। নেক্সট হৈছে হিষ্ট্ৰী পাৰ্ট। হিষ্ট্ৰী পাৰ্টৰ প্ৰতিটো পাৰ্ট আমাৰ অসম বুৰঞ্জী হওক, আহোম বুৰঞ্জী হওক, ইণ্ডিয়ান বুৰঞ্জী হওক, প্ৰত্যেকটো লিটাৰেচাৰ বুৰঞ্জী হওক, লেংগুৱেজ হিষ্ট্ৰী হওক, প্ৰত্যেকটো পাৰ্ট আপুনি গুৰুত্ব দিবলৈ চেষ্টা কৰিব লাগিব, কাৰণ এইখিনি যিখিনি কভাৰ কৰি আছোঁ মই, এইখিনি APSCত আহি গৈছে। গতিকে এইবাৰ APSC লেভেলত আপুনি পঢ়িবলৈ চেষ্টা কৰিব লাগিব। নেক্সট হৈছে বিশেষকৈ বিশেষ বঁটা। আমাৰ অলপ দিনৰ আগতে অসম বৈভৱ, অসম সৌৰভ, ভাৰত ৰত্ন, পদ্মভূষণ কি বঁটা লাভ কৰিছে, সেইখিনি বঁটা সুন্দৰকৈ আপুনি কালেক্ট কৰি লিখিব লাগিব, মনত ৰাখিব লাগিব, কাৰণ এইবাৰ আপোনালোকে সেইখিনি দেখিবলৈ পাব পাৰে। নেক্সট হৈছে সাহিত্য সভা। সাহিত্য সভা কেতিয়াৰ পৰা আৰম্ভ হৈছে, প্ৰথম ক'ত অনুষ্ঠিত হৈছিল, কিমান চনত সাহিত্য সভা অনুষ্ঠিত হৈছিল, অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ ফাৰ্ষ্ট, লাষ্ট আৰু প্ৰেজেণ্ট কি আছে, কোন আছিল,
মানে সভাপতি কোন আছে সেইখিনি মনত ৰাখিব গতিকে তাৰ মাজৰ সাহিত্য সভাৰ মাজৰ যিখিনি আছে সাহিত্য সভাৰ আমি গম পাওঁ যে সাহিত্যৰ প্ৰথমজন আমি নিশ্চয় জানো বৰ্তমান কোন আছে সেইজনো জানো তাৰ মাজৰ 2015 চনত কোনবা হৈছিল 2019ত কোন হৈছিল 2022ত কি হৈছিল 2002ত কোনবা হৈছিল আৰু দুবছৰ কেতিয়া কৰা হৈছিল সাহিত্য সভা কাৰ্যকাল সেইখিনি মনত ৰাখিব গতিকে সাহিত্য সভা কাৰ্যকাল সভাপতিৰ কাৰ্যকাল দুবছৰ কেতিয়া কৰা হৈছে এইখিনি কথা মনত ৰাখিব নেক্সট হৈছে অৰ্থনীতিৰ বিষয়ে ইকনমিক পাৰ্টটো টোটেলি মনত ৰাখিব তাৰ পাছতে জিএসটিৰ সন্দৰ্ভত মনত ৰাখিব জিএসটিৰ ওপৰত তাৰ পাছতে আছে আন্দোলন অসমত কি আন্দোলন হৈছে সেই আন্দোলনখিনি মনত ৰাখিব এ টু জেড ইনফৰমেশ্যন ওয়াইজ তাৰ পাছতে দিলে ভাৰতীয় নিৰ্বাচনী আয়োগ গতিকে আমাৰ যিখিনি ইলেকশ্যন আছে ইলেকশ্যনৰ ওপৰত সেইখিনি মনত ৰাখিব নিৰ্বাচনী আয়োগৰ প্ৰথম নিৰ্বাচনী আয়োগ নিৰ্বাচনী আয়োগ কেতিয়াৰ পৰা আৰম্ভ হৈছিল ভাৰতৰ নিৰ্বাচনী আয়োগ কেনেকুৱা পৰ্যায়ৰ নিৰ্বাচনী আয়োগ সেইখিনি মনত ৰাখিব জনজাতীয় উৎসৱ আমাৰ যিখিনি ট্ৰাইবেল ফেষ্টিভেল আমাৰ কালচাৰেল ফেষ্টিভেল সেইখিনি ওপৰত গুৰুত্ব ৰাখিব সত্ৰীয়া নৃত্য সেইখিনি ওপৰত মনত ৰাখিব তাৰ পাছতে জৰীপ যি আমাৰ জৰীপ আছে সেন্সাস বুলি কোৱা হয় সেইখিনি কথা মনত ৰাখিব গতিকে এইখিনি হৈছে APSCৰ প্ৰথমটোৰ পাৰ্টৰ ইনফৰমেশ্যন তাৰ পাছতে আৰু এটা খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে সেয়া হৈছে আমাৰ নেক্সট হৈছে যে আমাৰ মেথছৰ কেনেকুৱা আহিছিলে এবাৰ মেথছৰ APSCত কেনেকুৱা আহিছে এইখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিব ঘৰত পঢ়িবলৈ চেষ্টা কৰিব অসম পুলিচ হওক বা আপোনালোকে ADR যদি প্ৰস্তুতি চলাই আছে সেয়া হৈছে ডেৰিগাম আহিছে এবাৰ দিশ নিৰ্ণয় কৰা আহিছে মিছিং নাম্বাৰ আহিছে ঠিক সেইদৰে আহিছে ক্লক ৱাইজ ডিগ্ৰী অৰ্থাৎ আপোনাৰ 8টা বাজিলে কিমান ডিগ্ৰী উৎপন্ন হ'ল তেনেকুৱা ৰিলেটেড প্ৰশ্ন আহিছে অলপমান এজ বয়স তাৰ পাছত টাইম এণ্ড ডিষ্টেঞ্চ আৰু লগতে স্পীড বা দ্ৰুতি আহিছে কোডিং এণ্ড ডিকোডিং আহিছে ঠিক সেইদৰে আপোনাৰ হেড এণ্ড লেগ ভৰি আৰু মাথা হিচাপ কৰা সেইটো আহিছে তাৰ পাছত আহিব আপোনালোকৰ ত্ৰিভুজ আহিছে সেইদৰে আহিছে আমাৰ শতাংশত আগতে কৈছোঁ শতাংশ আহিছে এবাৰ APSCৰ শতাংশ আহিছে প্ৰফিট এণ্ড লছ HCF LCM লসাগু গসাগু সেইখিনি আহিছে গতিকে ক্লিয়াৰ এইখিনি হৈছে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন কাৰণ এইখিনি ইনফৰমেশ্যন মই আপোনাক এনেই দিয়া নাই যিখিনি মোৰ হাতত APSCৰ যোৱা হৈ গৈছিল অলপ দিনৰ আগতে APSC যেটো CC এক্সাম হৈ গৈছে 2024ৰ এইখিনি আমাৰ এই ইনফৰমেশ্যনখিনি APSC পেপাৰ দুখনৰ পৰা কালেক্ট কৰি দিয়া হৈছে জেনেৰেল ষ্টাডিজ আৰু লগতে আছে জেনেৰেল ষ্টাডিজ 1 আৰু জেনেৰেল ষ্টাডিজ 2 এই কেইখনৰ পৰা আপোনাক কালেক্ট কৰি ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ যদি ইনফৰমেশ্যনটো অন্তত যদি উপকৃত হৈছে আগৰদৰে আপুনি যদি ভিডিঅ'টোৰ পৰা উপকৃত হৈছে তেতিয়া ভিডিঅ'টো লাইক এটা কৰিব যদি উপকৃত হোৱা নাই আপুনি ভিডিঅ'টো লাইক নকৰিলেও হ'ব যদি চেনেলটি যদি ভাল পাইছে চেনেলটি যদি উপকৃত কৰিছে বুলি ভাবিছে চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু লগতে অন্তত যদি এই ভিডিঅ'টোৰ পৰা কিবা ভাল এটা নতুন ইউনিক ইনফৰমেশ্যন পাইছে তেতিয়া ভিডিঅ'টো আপুনি অন্য বন্ধুলৈ আপুনি সুন্দৰকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে কথা হ'ল মই বিশেষ কথা নকওঁ কাৰণ যিদিনাখনি মই ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰোঁ আপুনি গম পাব যে ই এটা নহয় এটা ভাল টপিক এটা লৈ আহিছে সেইদিনা মনত ৰাখিব কথা বিশেষ বেছি নকৰোঁ কাৰণ মানুহে কথা ক'লে বেয়া পায় বেছি কথা ক'লে গতিকে যিখিনি ইনফৰমেশ্যন দিয়ে যথেষ্ট কাৰণ APSC ষ্টাইলত এইখিনি মই কেইটামান কালেক্ট কৰি আনিলোঁ টপিক এই টপিককেইটা আপুনি পঢ়িবলৈ চেষ্টা কৰিব বেছিকেলি কাৰেণ্ট ৰেফাৰেঞ্চৰ বেছি গুৰুত্ব দিব এইবাৰ পৰীক্ষাত কাৰেণ্ট ৰেফাৰেঞ্চ 12টা 15টা দেখিবলৈ পাব APSCটো কাৰেণ্ট ৰেফাৰেঞ্চ অতি গুৰুত্ব লাভ কৰা দেখিবলৈ পোৱা গৈছে ভাৰতীয় সংবিধানৰ আপুনি এ টু জেড ইনফৰমেশ্যন মনত ৰাখিব অৰ্থাৎ পলিটিক ৰিলেটেড খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন মনত ৰাখিব আৰু ৰিচেণ্টলি যিখিনি আঁচনি আহিছে যিখিনি আঁচনি আহিবলৈ গৈ আছে আইন সেইখিনিৰ ওপৰত গুৰুত্ব দিব বিল আছে যদি বিল সেইখিনিৰ ওপৰত গুৰুত্ব দিব সাহিত্য সভাৰ আৰম্ভণিৰ পৰা শেষলৈকে ক'লোৱে আন্দোলন মানে কি আন্দোলন চাব কৈ দিছোঁ অসম আন্দোলন যেনেদৰে আছিলে স্বদেশী আন্দোলন স্বৰাজ আন্দোলন সেইখিনি এনেকুৱা আন্দোলন তাৰপৰা চিপাহী বিদ্ৰোহ সেই তেনেকুৱা যিখিনি আন্দোলন আছে লগতে আমাৰ ভাৰত ত্যাগ আন্দোলন অসহযোগ আন্দোলন সেইখিনি খুব মনত ৰাখিব দণ্ডি যাত্ৰা সেইখিনি খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন জাতীয় উৎসৱৰ কথা ক'লোৱে অৰ্থাৎ আমাৰ ট্ৰাইবেল যিখিনি ফেষ্টিভেল সেইখিনি মনত ৰাখিব এইখিনি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন গতিকে এইখিনি আপোনাক এটা মই ইউনিক এটা ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ APSCৰ যিখিনি পেটাৰ্ণ আহিছিলে কুৱেশ্যনখনত যিবোৰ কুৱেশ্যনত আহিছিলে এই কুৱেশ্যনখিনি মই জাষ্ট কেইটামান গুৰুত্বপূৰ্ণ টপিক উলিয়াই আপোনালোকক এইকেইটা পঢ়িবলৈ অনুৰোধ জনাইছোঁ এইকেইটা প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিব আৰু এইকেইটা ইম্পৰ্টেণ্ট কাৰণ APSC ষ্টাইলত পঢ়িলে আপুনি এবাৰ সম্ভৱতঃ চাকৰি পাব পাৰে কাৰণ কম্পিটিশ্যনে অবভিয়াছলি হাৰ্ড হ'বলৈ গৈ আছে কাৰণ কম্পিটিশ্যন এইভাৱে হাৰ্ড হ'ব আপুনি নিশ্চয় জানে গতিকে মই আগতেও কৈছোঁ আপোনাৰ ভৱিষ্যত যদি চাকৰি এটা লাগে তেতিয়াহ'লে ভালদৰে পঢ়া শুনা কৰক গতিকে আপোনাৰ এনে নহয় যে আপুনি পেপাৰখন দেখিব টুক্কা মাৰি থৈ আহিব টুক্কাই কিন্তু আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে আকৌ কৈছোঁ আগৰ দৰে গতিকে এইটো কথা মনত ৰাখিব যদি ভিডিঅ'টোৰ পৰা অন্ততঃ উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো আপোনাৰ প্লিজ বন্ধুলৈ শ্বেয়াৰ কৰিব আৰু এনেকুৱা ইনফৰমেশ্যন ভিডিঅ' যদিহে আৰু লাগে তলত কমেণ্ট বক্সত কমেণ্ট নকৰাকৈ নাথাকিব আৰু কি ওপৰত ভিডিঅ' লাগে সেইটো জনাব তেতিয়া আমি শুদ্ধ ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম ধন্যবাদ